শিলপতাবুৰী হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাসৱ চন্দ্ৰ পাঠকক অৱসৰী বিদায় সম্বৰ্ধনা। নলবাৰী জিলাৰ গুৱাকুচি গাঁৱত অৱস্থিত শিলপতাবুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাসৱ চন্দ্ৰ পাঠকে শনিবাৰৰ দিনটোতে অৱসৰ গ্ৰহণ কৰা উপলক্ষে বিদ্যালয়ত বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। দিনৰ 11 বজাত অনুষ্ঠিত হোৱা বিদায় সম্বৰ্ধনা সভাখনৰ সভাপতিত্ব কৰে শিলপতাবুৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৰেশ্বৰ দাসে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক প্ৰাঞ্জল ভূঞাই, বিদ্যালয়ৰ শিক্ষক বিমল কলিতা আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক সাজিদ আলমে। আধৰা সভাখনত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপেন্দ্ৰ নাৰায়ণ শৰ্মা। সভাত অতিথি হিচাপে উপস্থিত থাকে পূব বনভাগ মিলন এমই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ সাহাবুদ্দিন আহমেদে। বাসৱ চন্দ্ৰ পাঠক এগৰাকী অতি নিয়মানুৱৰ্তিতা বজাই ৰখা শিক্ষক বুলি কয়। অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়খনৰ অৱসৰী শিক্ষক ধৰণীধৰ ডেকা, বিআৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম কলিতা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেন্দ্ৰনাথ শৰ্মা, প্ৰাক্তন ছাত্ৰ তথা জ্যেষ্ঠ সাংবাদিক শ্বাহ আলম আহমেদ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সভাত শিক্ষক বাসৱ চন্দ্ৰ পাঠকক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী গোটৰ তৰফৰ পৰা ফুলাম গামোচা, শৰাই, অভিনন্দন পত্ৰ, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, ছাত্ৰ একতা সভা, পূব বনভাগ মিলন এমই স্কুলৰ শিক্ষকবৃন্দ আৰু শুভাকাংক্ষীসকলে সম্বৰ্ধনা জনায়। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ উপ সভাপতি মাধৱ ডেকা, সদস্য ৱাহিদুৰ ৰহমান, শংকৰাজান জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ ৰিয়াজুদ্দিন আহমেদ, সংবাদকৰ্মী মমতাজ আহমেদ, চাকলিনদীপ আদিকে ধৰি ভালেমান লোকে শিক্ষক বাসৱ চন্দ্ৰ পাঠকক শুভেচ্ছা জনায়। শেষত অৱসৰী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাসৱ চন্দ্ৰ পাঠকে মনৰ ভাৱ ব্যক্ত কৰে। আমাৰ বিদ্যালয় শিলপতা হাইস্কুল, এই বিদ্যালয়ত মই 1993 চনৰ 30 এপ্ৰিলত যোগদান কৰোঁ। প্ৰায় 33 বছৰ কাল এই বিদ্যালয়ত শিক্ষকতা কৰিলোঁ। তাৰে 6 বছৰ অধিককাল ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিলোঁ। এই অঞ্চলবাসী ৰাইজ তথা এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী অতি মেধাৱী। এই অঞ্চলবাসী ৰাইজে মোক মোৰ কাৰ্যকালত যথেষ্ট সহযোগিতা আগবঢ়াইছে। গতিকে এই অঞ্চলৰ ৰাইজৰ ওচৰত মই চিৰঋণী। এইখন বিদ্যালয়ত কাম কৰি মোৰ খুবেই ভাল লাগিছে, কাৰণ এই অঞ্চলৰ ৰাইজৰ যিটো বিদ্যালয়খনৰ প্ৰতি শিক্ষাৰ প্ৰতি আগ্ৰহী, তাৰ কাৰণে খুবেই ভাল লাগে। মোৰ শিক্ষাৰ আগবঢ়াই নিয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে মই এই অঞ্চলবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আজিৰ এই বিদ্যালয়খনৰ এনেকুৱা এটা শুভ মুহূৰ্তত সহযোগ আগবঢ়োৱা সমূহ নিউজ চেনেললৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এই বিদ্যালয়ৰ 1992 চনৰ পৰা সুদীৰ্ঘ 33 বছৰ কাল ইয়াত শিক্ষক হিচাপে সেৱা আগবঢ়োৱা বাসৱ পাঠকৰ অৱসৰৰ দিন। তেওঁ ইয়াত 33 বছৰ কাল শিক্ষকতা কৰি এই বিদ্যালয়খনক আগবঢ়াই নিয়াত, বিশেষকৈ শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াত তেওঁৰ যি ভূমিকা, এই ভূমিকাৰ ফলশ্ৰুতি স্বৰূপেই এই বিদ্যালয়ে তেখেতে প্ৰধান শিক্ষকৰ দায়িত্বভাৰ লোৱাৰ পিছতো একাধিকবাৰ ইয়াত 100% ৰিজাল্টেৰে, উন্নত মানৰ ৰিজাল্টেৰে এই বিদ্যালয়লৈ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিছে। অকল এয়াই নহয়, এই বিদ্যালয়ৰ ইতিহাসত এইটো এটা বৰ চিন্তনীয় দিশ যে ওচৰ পাজৰৰ স্কুলৰ যিটো পৰিৱেশ, তাৰ তুলনাত ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কোনো পৰিৱেশ নাই, তথাপিতো ছাত্ৰ ছাত্ৰী বহিবলৈ দিয়াৰ ঠাই নাই। এনেকুৱা পৰিৱেশত এই বিদ্যালয়ৰ যি বাৰ্ষিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, এই ফলাফল আচলতে ঈৰ্ষণীয় ফলাফল। আৰু এই ঈৰ্ষাৰ উৎসখিনি হ'ল এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু সৰ্বোপৰি এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীখিনিৰ অপৰিহাৰ্য চেষ্টা। এই ক্ষেত্ৰত বাসৱ পাঠকে তেওঁৰ কাৰ্যকালত যি দৃঢ় ভূমিকা দেখুৱালে, এই ভূমিকা এজন প্ৰশাসক হিচাপে, এজন অমায়িক, বিনম্ৰ, সৰ্বোন্মুখী এজন ব্যক্তি হিচাপে যি ভূমিকা দেখুৱালে, তাৰ প্ৰতিফলন এই বিদ্যালয়ৰ ফলাফলে প্ৰতিফলিত কৰিছে। মই তেখেতৰ আগত জীৱন মই সুখৰ হওক কামনা কৰিছোঁ। তেখেত যথেষ্ট কৰ্মঠ হৈ থাকক এই কামনা কৰিছোঁ। আৰু
এই বিদ্যালয়ৰ উত্তৰত্ব মই কামনা কৰিছোঁ। বাহৱ চন্দ্ৰ পাঠক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শিলপুটাবাৰী হাইস্কুল। তেওঁ মোৰ কাৰ্যকালতে 1992 চনৰ 30 মে'ত যোগদান কৰে আৰু তেওঁ আজি 31/5/2025 চনত এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। পাঠক এজন অমায়িক ব্যক্তি, যাক প্ৰত্যেকেই সন্মান কৰে, শ্ৰদ্ধা কৰে, মৰম কৰে। এই পাঠকৰ যি অৰিহণা সি কেতিয়াও আমি পাহৰিব নোৱাৰোঁ। গতিকে পাঠকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। তেওঁ সুস্বাস্থ্য লাভ কৰক, এইখিনি কৈ মমতাজ আহমেদৰ ৰিপৰ্ট অসম টাইম।